নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আলোচনা কৰি আছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যিখন এডুকেশ্যন পেপাৰ আছিল সেই পেপাৰখনৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে। আৰু পেপাৰখন আমি আলোচনা কৰি আছিলোঁ অংশকালীনভাৱে বা পাৰ্ট ছিষ্টেমত। গতিকে আমি 3 নম্বৰ পাৰ্টটো এতিয়ালৈ আপলোড কৰিলোঁ আৰু বৰ্তমান আপলোড কৰিব ওলাইছোঁ বা ভিডিঅ' বনাবলৈ ওলাইছোঁ 4 নম্বৰ পাৰ্টৰ বিষয়ে। আহচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, মোৰ চেনেলটো যদিহে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এই প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ আৰু লগতে কিছুমান শিক্ষা বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য, লগতে কিছুমান শিক্ষা বা এডুকেশ্যন বিষয়টোৰ ওপৰত জড়িত বা শিক্ষাৰ বিষয়টোৰ লগত জড়িত কিছুমান প্ৰশ্ন উত্তৰ তোমালোকে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 8, বিস্মৃতিৰ যিকোনো 4টা বৈশিষ্ট্য আলোচনা কৰা। এতিয়া আমি চাওঁ। পইণ্ট নম্বৰ 1, বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা অসম্ভৱ। এইটো কি এটা মানসিক অৱস্থা, আমি তাক এৰি চলিব কেতিয়াও নোৱাৰোঁ। 2 নম্বৰ পইণ্টটো হৈছে বিস্মৃতিৰ অনাৱশ্যক নহয়। বিস্মৃতিৰ কি আৱশ্যকতা আছে, কিয়নো আমি সকলো বস্তু এনি টাইম সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ, কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে যথেষ্ট সহায় কৰে। 3 নম্বৰ পইণ্টটো হৈছে বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলিও কোৱা হয়। 4 নম্বৰ পইণ্টটো হৈছে শিক্ষা বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘণ্টামানৰ সময়ৰ ভিতৰত ইয়াৰ প্ৰকোপ বেছি থাকে আৰু সময় পাৰ হোৱাৰ লগে লগে ইয়াৰ প্ৰকোপ কমি আহে। কুৱেশ্যন নম্বৰ I, মনোযোগৰ যিকোনো 4টা বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আলোচনা কৰা। মনোযোগ অধিকভাৱে বাহ্যিক জগতৰ বিষয়বস্তুৱে নিৰ্ধাৰণ কৰে। উদ্দীপকৰ কেতবোৰ বৈশিষ্ট্যপূৰ্ণ অৱস্থাই বাহ্যিক ভাৱ ব্যক্তিৰ মন আকৰ্ষণ কৰে। মনোযোগৰ কেইটামান বাহ্যিক কাৰণ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে আকাৰ বা আকৃতি। সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তুৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষণ হয়। যেতিয়া আমি কিবা এটা ডাঙৰ বস্তু দেখা পাওঁ সেইটোৰ প্ৰতি আমাৰ কি হয়, সহজতে মনোযোগটো আকৰ্ষিত হয়। 2 নম্বৰটো হৈছে তীব্ৰতা। শক্তিশালী উদ্দীপকৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয়। উচ্চ স্তৰৰ বা হাই ভলিউমৰ আমাৰ মনোযোগ সহজে আকৰ্ষিত হয়। যেতিয়া আমি কিবা এটা ডাঙৰ হাল্লা শুনা পাওঁ সেইটোৰ প্ৰতি আমাৰ সহজে আকৰ্ষণ বৃদ্ধি পায়। পইণ্ট নম্বৰ C, গতিশীলতা। স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মনোযোগ আকৰ্ষণ কৰিব পৰা ক্ষমতা অধিক। সেইবাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখন আমাৰ অধিক মনোযোগৰ বিষয় হৈ পৰে। পইণ্ট নম্বৰ 4 বা D, গোপনীয়তা। গোপনীয়তা হৈছে এটা আমাৰ বস্তুনিষ্ঠ কাৰণ মনোযোগৰ। আৰু যেতিয়া আমি কিবা এটা গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত কিবা এটা খবৰ পাওঁ সেইটো জানিবলৈ আমাৰ সহজতে কি হয়, মনটো আকৰ্ষিত হয়। মনোযোগটো আমাৰ সহজতে পৰ্যবেক্ষিত হয় বা তালৈ আমাৰ মনোযোগটো সহজেই আকৰ্ষিত হয়। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ J লৈ। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা। মানে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহেনো কেনেদৰে ক্ৰিয়া কৰে বা ইয়াৰ গুৰুত্ব কিমান। পইণ্ট নম্বৰ 1, আমাৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ মনোযোগ আৰু আগ্ৰহী কৰি তুলিবলৈ শাস্তি আৰু পুৰস্কাৰ ব্যৱহাৰ কৰা হয়। আমি কি কৰোঁ, শিক্ষাৰ ক্ষেত্ৰত কোনোবা এটাই যদি বেয়া কাম কৰে তাক শাস্তি প্ৰদান কৰা হয় যাতে সেই বেয়া কামটো পুনৰাই নকৰে, আৰু যেতিয়া কোনোবা এজনে ভাল কাম কৰে তেতিয়া তাক পুৰস্কৃত কৰা হয়, যাতে তেওঁ আৰু কি পায়, উৎসাহ পায় বা উৎসাহিত হয়। পইণ্ট নম্বৰ 2, মনোবিদসকলৰ মতে তাত্ত্বিক শিক্ষাতকৈ ব্যৱহাৰিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। তাত্ত্বিক শিক্ষা মানে হৈছে যেতিয়া আমি পঢ়ি শিকোঁ, আৰু ব্যৱহাৰিক মানে হৈছে আমি যেতিয়া হাতে কামে বা কৰ্ম অভিজ্ঞতাৰ জৰিয়তে শিক্ষা লাভ কৰোঁ, সেইটোৰ প্ৰতি আমাৰ কি হয়, মনোযোগ আৰু আগ্ৰহটো
বেছি হয় যেতিয়া আমি কোনো এটা দেখি শুনি শিক্ষা গ্ৰহণ কৰোঁ বা অভিজ্ঞতাৰ দ্বাৰা শিক্ষাখিনি গ্ৰহণ কৰোঁ তেতিয়া তাৰ প্ৰতি আমাৰ মনোযোগটো বেছি হয় 3 নম্বৰ পইণ্টটো হৈছে শিক্ষাদান আৰু গ্ৰহণৰ সময়সীমাৰ ওপৰতো মনোযোগ আগ্ৰহ নিৰ্ভৰ কৰে যদি আমি অনবৰতে কিবা এটা বিষয় শিকাই থাকোঁ বা বিৰামহীনভাৱে বা জিৰণি নোহোৱাকৈ শিকাই থাকোঁ তেতিয়া কি হয় ল'ৰা ছোৱালীৰ মনোযোগ আৰু আগ্ৰহখিনি কমি যায় তাৰ ওপৰতো কি হয় সময়ৰ ওপৰতো মনোযোগ আৰু আগ্ৰহ বহু পৰিমাণে নিৰ্ভৰ কৰে 4 নম্বৰ পইণ্টটো হৈছে হাঁহিক সৰ্বোত্তম ঔষধ বুলি কোৱা হয় সেইকাৰণে কি কৰিব লাগে শিক্ষকসকলে যেতিয়া কোনো এটা বিষয়ৰ ওপৰত পাঠদান কৰি থাকে তেতিয়া শিক্ষকগৰাকীয়ে হাঁহিৰ সহায় ল'ব পাৰে বা হাস্যৰসৰ সহায় ল'ব পাৰে যেনে কিছুমান ধেমেলীয়া কথা কৈ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰিব লাগে এইবাৰ আহো প্ৰশ্ন নম্বৰ কেলৈ মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা প্ৰথমতে আহো মানসিক স্বাস্থ্য মানেনো কি মানসিক বুলিলে আমি সাধাৰণতে মনৰ লগত জড়িত হৈ থকা কথা বতৰা সমূহৰ বিষয়ে বুজো ঠিক একেদৰে স্বাস্থ্য বুলিলে আমি অসুস্থতাৰ পৰা মুক্ত অথবা নিৰোগী দেহ মানসিক অৱস্থাৰ কথা এটাকে বুজো এনে দৃষ্টিভংগীৰ ফালৰ পৰা স্বাস্থ্য বুলি কোৱা কথাষাৰৰ দ্বাৰা মানসিক তথা দৈহিকভাৱে সম্পূৰ্ণ ৰোগমুক্ত অৱস্থা এটাৰ কথাকে বুজোৱা হয় মানসিক স্বাস্থ্য হৈছে কোনো বেমাৰ আজাৰৰ পৰা মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ অৱস্থা আমি যেতিয়া কোনো আমাৰ দেহত যদি কেতিয়া কোনো বেমাৰ আজাৰ নাথাকিব আৰু মানসিকভাৱে আমি সুস্থ থাকিম সেইটো কি কোৱা হয় মানসিক স্বাস্থ্য বিজ্ঞান বুলি কোৱা হয় বা মানসিক স্বাস্থ্য বুলি কোৱা হয় এতিয়া আহো মানসিক স্বাস্থ্য বিজ্ঞান মানে কি মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এক বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয় মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰণালীবদ্ধভাৱে মানসিক স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো সহায় কৰে আমাৰ মানসিক স্বাস্থ্যটোনো কেনেকৈ আমি ৰক্ষা কৰি চলিব পাৰোঁ সেই ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে অধ্যয়ন কৰে আৰু মানসিক স্বাস্থ্যটো বজাই ৰখাৰ ক্ষেত্ৰত আমাক বিভিন্ন ধৰণে সহায় আগবঢ়ায় এইবাৰ আহো কুৱেশ্যন নম্বৰ এললৈ এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্য বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা আমি এখন বিদ্যালয়েনো এটা শিশুৰ মানসিক স্বাস্থ্য কিদৰে বৰ্তাই ৰখাত সহায় কৰে সেই সম্পৰ্কে আলোচনা কৰিবলৈ গৈছে বিদ্যালয়খন যিহেতু আমাৰ এটা সামাজিক অনুষ্ঠান সেই ক্ষেত্ৰত আমাৰ মানসিক স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত বিদ্যালয়সমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে 1 নম্বৰ বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায় 2 নম্বৰ ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশৰ ক্ষেত্ৰতো বিদ্যালয়ে সহায় কৰে এজন ব্যক্তিৰ কেনেকৈ ব্যক্তিত্বশালী হৈ উঠিব পাৰে আৰু শক্তি সামৰ্থ্যসমূহ কেনেদৰে বিকশিত কৰিব পাৰে সেই ক্ষেত্ৰত এগৰাকী ব্যক্তিক এখন বিদ্যালয়ে সহায় কৰে 3 নম্বৰ পইণ্টটো হৈছে মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে আমাৰ এজন ছাত্ৰনো কি সমূহ মানসিক ৰোগ আছে বা সমস্যা আছে সেই সম্পৰ্কে জনাৰ ক্ষেত্ৰত বিদ্যালয়ে বহু ক্ষেত্ৰত আমাক সহায় কৰে 4 নম্বৰ পইণ্টটো হৈছে বিদ্যালয়ে সুসামঞ্জস্য আৰু ভাৰসাম্যপূৰ্ণ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতো প্ৰয়োজনীয় সকলো সহায় এগৰাকী ব্যক্তিক আগবঢ়ায় এইবাৰ আহো কুৱেশ্যন নম্বৰ এমলৈ তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা আয়ত চিত্ৰ অংকন কৰা আমাৰ পেপাৰখনত দিয়া আছে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা গতিকে আমি কি উলিয়াই ল'ব লাগিব নিম্ন সীমাটো উলিয়াই ল'ব লাগিব নিম্ন সীমা মানে হৈছে শ্ৰেণী অন্তৰালৰ নিম্ন সীমা যেনে ধৰা হ'ল 90 আছে 90ৰ পৰা 99 আছে গতিকে তুমি কি উলিয়াই ল'ব লাগিব 90তকৈ 0.5 দি তাৰ 90ৰ নিম্ন সীমাটো উলিয়াই ল'ব লাগিব মানে 90ৰ পৰা 0.5 মাইনাছ কৰিব লাগিব ঠিক তেনেকৈ 80ৰ পৰা -5 70ৰ পৰা -5 60ৰ পৰা তেনেকৈ মাইনাছ কৰি 0.5 মাইনাছ কৰি দিয়া হ'ল তোমালোকে নিম্ন সীমাটো পাই যাবা তোমালোকে কি কৰিবা এই চিত্ৰসমূহ অংকন কৰিবলৈ গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিবা মই যেহেতু গ্ৰাফ পেপাৰ পোৱা নাই সেইকাৰণে ভিডিঅ'টো তৈয়াৰ কৰিব লাগে কাৰণে তৎক্ষণাত কি কৰিব লগা হ'ল বেলেগ পেপাৰতে আঁকিবলগীয়া হ'ল গ্ৰাফ পেপাৰ অংকন কৰিলে তোমালোকে স্কেলটো লৈ ল'ব লাগিব স্কেল মানে
y অক্ষত কিমানটা তুমি বৰ্গ ল'লা সেই বৰ্গটো কিমান একক হিচাপে ব্যৱহাৰ কৰিছা সেইটো তোমালোকে ধৰি দিব লাগিব স্কেলটো লিখিব লাগিব মেনশ্যন কৰিব লাগিব মই স্কেল হিচাপে ব্যৱহাৰ কৰিছোঁ y অক্ষৰ 2 বৰ্গ সমান 1 একক তোমালোকে হয়তো জানা যে গ্ৰাফ কেনেকৈ অংকন কৰিব লাগে মই ইয়াত লিখি দিছোঁ বা আঁকি দিছোঁ তোমালোকে চাই সেইটো বহাই ল'ব পাৰিবা এবাৰ আহো কুৱেশ্যন নম্বৰ n লৈ দ্বন্দ্ব বা স্তম্ভ চিত্ৰ কাক বোলে স্তম্ভ চিত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণৰ সৈতে আলোচনা কৰা উত্তৰটো হ'ব শিক্ষামূলক আৰু মনোবিজ্ঞানমূলক তথ্য পৰিৱেশন কৰাৰ বাবে বিভিন্ন ধৰণৰ চিত্ৰ ব্যৱহাৰ কৰা হয় তথ্য পৰিৱেশনৰ বাবে ব্যৱহাৰ হোৱা অন্যতম গুৰুত্বপূৰ্ণ এবিধ লেখচিত্ৰ হ'ল স্তম্ভ বা দ্বন্দ্ব চিত্ৰ যেতিয়া প্ৰাপ্ত তথ্যসমূহ বিভিন্ন শ্ৰেণীত বিভক্ত হৈ থাকে তেতিয়া আমি দ্বন্দ্ব বা স্তম্ভ চিত্ৰৰ দ্বাৰা তাক পৰিৱেশন কৰি বা আঁকি দেখুৱাব পাৰোঁ দুই প্ৰকাৰৰ দ্বন্দ্ব চিত্ৰ সম্পৰ্কে তলত আলোচনা কৰা হ'ল যেনে এক নম্বৰটো হৈছে বহুযুক্ত দ্বন্দ্ব চিত্ৰ দুই নম্বৰটো হৈছে উপভাগত বিভক্ত দ্বন্দ্ব চিত্ৰ